আজি আটচাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আটচাৰ প্ৰতিষ্ঠা দিৱসত আমাৰ নতুন পুৰণি সকলোৱে এই প্ৰতিষ্ঠা দিৱসৰ দিনা আচলতে অংশগ্ৰহণ কৰে। যিকোনো ৰাজনৈতিক প্ৰেক্ষাপটত নাথাকক কিয় প্ৰাক্তন আটচা হিচাপে তেওঁলোকে এই মঞ্চত সদায় উপস্থিত থাকে। আজি সকলো আহিছে, কংগ্ৰেছ বিজেপি এজিপি বুলি কোনো কথা নাই। প্ৰাক্তন হিচাপে তেওঁলোকে এটা সময়ত যেহেতু সংগঠনটোক নেতৃত্ব প্ৰদান কৰিছিলে তেওঁলোকে আজি ইয়াত উপস্থিত আছে। তেওঁলোকে আমাক আজি তাৰিখত বিভিন্ন কথাত তেওঁলোকে আমাক পৰামৰ্শ প্ৰদান কৰিছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আমাক এই গোটেই সংগঠনটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ দায়িত্ববোধ তেওঁলোকে এইবিলাক গোটেই কথা নিশ্চিতভাৱে আজি আমাক জনাব। আৰু আমাৰ কথা হৈছে যে জনগোষ্ঠীটোৰ ৭৭ বছৰ মানে ৭৭টা বছৰ আমি জনগোষ্ঠীৰ সমস্যাবিলাকক লৈ কাম কৰিলোঁ। এই সমস্যাবিলাকক লৈ কাম কৰাৰ পিছত আজি তাৰিখত জনগোষ্ঠীৰ কি পৰ্যায়ত আছে এই কথাবিলাক নিশ্চিতভাৱে আলোচনা হ'ব লাগিব। জনজাতিকৰণৰ কথা, ভূমিপট্টাৰ কথা, চাহ শ্ৰমিকৰ মজুৰিৰ কথা, এই কথাবিলাক খুব মুকলিভাৱে আলোচনাৰ এটা মঞ্চ হিচাপে আমি চাহ জনগোষ্ঠী সমাজখনক লৈ এই যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসক আমি এই কথাবিলাক আজি খুব শক্তিশালীভাৱে উপস্থাপন হ'ব। শাসক বিৰোধী সকলোৰে সন্মুখত নিশ্চিতভাৱে জনগোষ্ঠীৰ সমস্যাবিলাক উপস্থাপন কৰাৰ এটা পৰিৱেশ আজি চাহ জনজাতি ছাত্ৰ সন্থাই পাইছে। গতিকে আমি আশা কৰিম নিশ্চিতভাৱে ভৱিষ্যত দিনত চাহ জনজাতি ছাত্ৰ সন্থাৰ যি মূল লক্ষ্য উদ্দেশ্য, আমি আজিৰ দিনটোত চাইমন সিংহৰ সন্তোষ কুমাৰ তপনক বঁটা প্ৰদান কৰোঁ। আজি বঁটা প্ৰদান কৰা হ'ব দুগৰাকী বিশিষ্ট, এগৰাকী শিল্পী সত্যনাথ হেমব্ৰম ডাঙৰীয়া, সাহিত্যিক সুশীলা ৰাজবংশী ডাঙৰীয়াকে বঁটা প্ৰদান কৰিম। চাহ জনজাতি ছাত্ৰ সন্থাৰ ইতিবৃত্ত এখন কিতাপ আজি 1947 পৰা 2024লৈকে এই দীঘলীয়া পৰিক্ৰমাটোক কিতাপ আকাৰে দীনেশ্বৰ তাছাদেৱে লিখি গৈছিলে, বিশিষ্ট সাহিত্যিক। তেখেতৰ এটা পৰিৱৰ্তিত, সেই কিতাপখনৰ এটা পৰিৱৰ্তিত ৰূপ আজি আমি উন্মোচন কৰিম। স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। নিশালৈ সাংস্কৃতিক সন্ধিয়া এটা খুব সুন্দৰভাৱে মই ভাবোঁ এই ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটো আজি আমি পাৰ কৰিব পাৰিম। আজি মই অতি আনন্দিত যে ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈছে। এই ছাত্ৰ সন্থাৰ 1964 চনত 60 দশকত মই দুটা কাৰ্যকালৰ কাৰণে সাধাৰণ সম্পাদক আছিলোঁ। আৰু চাহ জনজাতি ছাত্ৰ সন্থা আমাৰ এই বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিক্ষাৰ ক্ষেত্ৰত, সামাজিকৰ ক্ষেত্ৰত, আৰু সবতকৈ ডাঙৰ কথা যে বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা সক্ৰিয় গঠনমূলক ভূমিকা আছে। এই কথাটোৱে বহুতে উপলব্ধি নকৰে, কিন্তু আমাৰ সমাজ জীৱনত যিসকলে ৰাজনৈতিকভাৱে বা অন্যান্যভাৱে যিসকল আমাৰ জনগোষ্ঠীৰ পৰা চাহ জনজাতি আদিবাসী জনগোষ্ঠীৰ পৰা ওলাই আহিছে, তাৰ শতকৰা 90 জনেই এই চাহ জনজাতি ছাত্ৰ সন্থাৰ হয় বিষয়ববীয়া আছিলে, নহয় সদস্য আছিলে। তো এই চাহ জনজাতি ছাত্ৰ সন্থাৰ ভূমিকা আছে। আৰু মই এই ৭৭তম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ, ৰোমাঞ্চিত হৈছোঁ, নষ্টালজিক হৈছোঁ যে আজিৰ পৰা প্ৰায় 60 বছৰৰ আগতে, মানে 50-60 বছৰৰ আগতে এই অনুষ্ঠানৰ মই সক্ৰিয় সদস্য আছিলোঁ। সংখ্যা বাঢ়িছে। আজি আপুনি মোৰ কাষতে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া ৰৈ আছে। তেখেতসকলে চাহ জনজাতি ছাত্ৰ সন্থা কৰোঁতে শিক্ষিতৰ সংখ্যা যিমান আছিলে তাৰ এতিয়া 10 গুণ 100 গুণ বাঢ়িছে। আপুনি যদি চাই সন্মুখত ফটোবিলাক লগাই থোৱা আছে চাইমন সিংহৰ, সন্তোষ কুমাৰ তপন ডাঙৰীয়া, আজিলৈ তেওঁলোকৰ পৰা আজিলৈকে এটা দীঘলীয়া পৰিক্ৰমা আছে। আৰু বহু চেষ্টাৰ মূলত জাতিটোৱে এটা পোহৰৰ মুখ দেখিছে। কিন্তু বহুত কৰিব লগা আছে, সেইকাৰণে যে গুণগতভাৱে এটা উন্নত সমাজ পাবলৈ আৰু চেষ্টা কৰিব লাগিব। সংখ্যা বাঢ়িছে, কিন্তু কোৱালিটি মেইনটেইন কৰিব লাগিব। LP স্কুলৰ পৰা আকৌ ল'ৰা ছোৱালীকো পঢ়াব লাগিব ভালকৈ। ভাল ল'ৰা ছোৱালী পাবৰ কাৰণে বহুত পৰিশ্ৰম কৰিব লাগিব। এতিয়াও টেটৰ শিক্ষক হওক বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰস্তুত কৰিবৰ কাৰণে ডেকা ল'ৰা ছোৱালীবিলাকে বহুত কষ্ট কৰিব লগা হৈছে আৰু সফলো হৈছে। এনেকুৱা নহয় যে সফল হোৱা নাই, কিন্তু তুলনামূলকভাৱে আমি যিমানটো আশা কৰিছোঁ তাতকৈ অলপ বেছি হ'লে বেছি ভাল হ'ব। সংখ্যাৰ অনুপাতে এভাৰেজটো চালে কিন্তু বহুত বেছি সুখদায়ক নিচিনা মোৰ অনুভৱ হোৱা নাই। সেইকাৰণে মই অনুৰোধ জনাম সকলোকে যে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস চাহ জনজাতি ছাত্ৰ সন্থাৰ চাহ জনগোষ্ঠীৰ মানুহখিনিক পোহৰ দেখুৱাবৰ কাৰণে
চাইমন সিংহ আৰু সন্তোষ কুমাৰ তপন ডাঙৰীয়াই এটা বৃহৎ আন্দোলন গঢ়ি তুলিছিলে, যিটো আন্দোলনৰ ফলশ্ৰুতিত আজি আমিবিলাক সাংসদ হৈছোঁ, কোনোবা বিধায়ক হৈছে, কোনোবা শিক্ষক হৈছে, শিক্ষাৰ পোহৰ দেখা পাইছে। তো এতিয়া আজিৰ সময়ত নতুন ডেকা ল'ৰা ছোৱালীবিলাকে এইবিলাক উপলব্ধি কৰিব লাগিব, আৰু মই ভাবোঁ নতুন প্ৰজন্মক আৰু অধিক শিক্ষাৰে শিক্ষিত কৰিব।